মৰিয়নিৰ নকছাৰীত ৰথযাত্ৰা মহোৎসৱ উদযাপন ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মৰিয়নি কাকজান চাহ বাগিচাতো ধুমধামেৰে উদযাপন কৰা হয় ৰথযাত্ৰা মহোৎসৱ। সুদূৰ উৰিষ্যাৰ পৰা পূজাৰী নিমন্ত্ৰণ কৰি আনিছে পূজা কৰিবলৈ। এই ৰথযাত্ৰা মহোৎসৱ উৰিষ্যাত বহু ধুমধামেৰে পালন কৰা দেখা যায়। সেয়েহে অসমত সাধাৰণতে উৰিয়া সম্প্ৰদায়ৰ লোক থকা ঠাইসমূহত পালন কৰা হয় এই ৰথযাত্ৰা মহোৎসৱ। কিন্তু বৰ্তমান লাহে লাহে হিন্দু ধৰ্মৰ লোকসকলৰ উপৰিও অন্য ধৰ্মৰ লোকসকলেও জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ ৰচি টানিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মৰিয়নি সমষ্টিৰ নাগিনীজান চাহ বাগিচা, কঁঠালগুৰি চাহ বাগিচা, গাভৰু চাহ বাগিচা, চটাই চাহ বাগিচা, কাটনিবাৰী আৰু চৈকতা চাহ বাগিচা আদিত বহুদিনৰ পৰাই পালন কৰি আহিছে এই উৎসৱ। কাকজান চাহ বাগিচাত প্ৰথমবাৰ বহু আগ্ৰহ আৰু ভক্তিভাৱেৰে উদযাপন কৰা হয় এই ৰথযাত্ৰা মহোৎসৱ ভাগি। পুৱাৰ পৰা বিধি অনুযায়ী পূজা অৰ্চনা কৰি ৰথত বলভদ্ৰ, সুভদ্ৰা আৰু শ্ৰীকৃষ্ণক জগন্নাথ ৰূপে প্ৰতিষ্ঠা কৰা হয়। সকলোৱে জগন্নাথ মহাপ্ৰভুৰ ৰথ টানি প্ৰখৰ ৰ'দতো প্ৰায় ৭-৮ কিলোমিটাৰ খোজকাঢ়ি পাহৰি যায় সকলো দুখ ভাগৰ। পৰম্পৰা অনুসৰি জগন্নাথ মহাপ্ৰভুৰ ককায়েক বলভদ্ৰ আৰু ভনীয়েক সুভদ্ৰাক লৈ মাহীয়েকৰ ঘৰত ৮ দিন থাকে আৰু ৯ দিনৰ দিনা পুনৰ নিজ গৃহলৈ উভতি আহে। অহা ইংৰাজী ৫ জুলাই তাৰিখে তেওঁলোকক ঘূৰাই অনা হ'ব। তাকে ওলোটা ৰথ বা উৰিয়া ভাষাত বাহুৰা যাত্ৰা বুলি কোৱা হয়। এই অনুষ্ঠানটোৱে সমগ্ৰ অঞ্চলটোত এক ভক্তিময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ৰথযাত্ৰা পালন কৰাৰ মূল উদ্দেশ্য হৈছে যে ভাতৃত্ববোধ আহিব লাগিব আৰু আমাৰ হিন্দু ধৰ্মৰ যিখিনি পৰম্পৰা নৈতিকতা আছে তাক আমি পালিত হ'ব লাগে। যিহেতুকে আজি ৰথযাত্ৰা মহোৎসৱটো বিশ্ববিখ্যাত, চবেই জানে, আৰু অসমত আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বসবাস কৰিছোঁ হিন্দুসকলে। গতিকে আমি আমাৰ পৰ্ব উৎসৱখিনি আমি চেৰাই গ'লেতো নহ'ব। এই হেতুকেই আমি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাটো পালন কৰিবলৈ খুব আগ্ৰহ হৈছোঁ। আৰু আপোনালোকে সোধামতে ধৰক জগন্নাথ ৰথযাত্ৰাত কি কৰা হয়, জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা ককায়েক আৰু ভায়েক আৰু ভনীয়েকৰ লগতে এইটো এটা যাত্ৰা কৰা হয় ৰথত হেৰি কৰি। আৰু তেওঁলোকে জন্মবেদীলৈ আহে। উৰিষ্যাৰ যিটো পৰম্পৰা, পুৰী মন্দিৰৰ পৰা তেওঁলোকে নিজৰ জন্মবেদীলৈ আহে, য'ত নেকি জগন্নাথৰ প্ৰতিষ্ঠা হৈছিল, বনোৱা হৈছিল এই কাঠৰ প্ৰতিমাটো। তাতে জগন্নাথৰ নিৰ্দেশ মৰ্মে আগৰ সেই ৰজাদিনৰ যিটো পৰম্পৰা সেইটোকে চলি আহিছে। আৰু তেওঁ মাহীয়েকৰ ঘৰলৈ আহে বুলি কয় আৰু জন্মবেদীলৈ আহে, ৮ দিন ৯ দিনলৈকে থাকে, তাৰপাছত আকৌ পুনৰ মন্দিৰলৈ গুচি যায়। জগন্নাথ যিহেতু তেওঁ নাৰায়ণ হয় আৰু তেখেত ককায়েক আৰু ভনীয়েকৰ লগত যেতিয়া এই যাত্ৰা কৰিছে, ইয়াত ভাতৃত্ববোধটোহে বেছি প্ৰতিফলিত হৈছে। কাৰণ আমি যে সকলোৱে মিলি থাকিব লাগে, অকল সংসাৰখনত ব্যস্ত থাকিব নালাগে, এই কথাটো প্ৰমাণিত কৰিছে তেওঁ এক প্ৰকাৰে। আমি এইটো যিহেতুকে এবাৰ নতুনকৈ আমাৰ যিবিলাক যুৱক আছে আৰু আমাৰ কাকতবাসী যি ৰাইজ সকলোৰে সহযোগত আজি এতিয়া আমি নতুনকৈ এবাৰ কৰিব লৈছোঁ। আৰু ইয়াত আমি কৰি পাই বহুত সুখী হৈছোঁ আজি, যিহেতুকে আমাৰ ৰাইজেও গোট খাইছে, যেনেকৈ ভাবিছিলোঁ তেনেকৈ মতে কামটো হৈছে। আৰু আমি যিটো জগন্নাথ ভগৱানৰ ভগৱানৰ পৰা এটা আশা আছিলে, সেইটো প্ৰগ্ৰাম আমি ইয়াত ল'ম বুলি, সেইটো আমি আজি বহুত ভাল পাইছোঁ। আমি উৰিষ্যাৰ হয়, তেখেতে যোৰহাটতে থাকে আমি। আৰু আমাৰ যিটো প্ৰতিমা উৰিষ্যাৰ পৰা আনিছোঁ আমি, পণ্ডিতো আমাৰ উৰিষ্যাৰ পৰা আহিছোঁ। এতিয়া চিন্তা কৰিছোঁ আমি ইয়াৰ পৰা চাৰিলৈকে চিন্তা কৰিছিলোঁ, হ'লেও বতৰটো এতিয়া ৰ'দটো গৰমটো বেছি দিছে। এতিয়া আমাৰ বাউণ্ডেৰী, আমাৰ বাগানৰ যিটো বাউণ্ডেৰী আছে, বাগানৰ ভিতৰতে ঘূৰিম বুলি ভাবিছোঁ। আৰু ৰথটো আমি ৰখাৰ ব্যৱস্থা আমাৰ ওচৰতে কৰিছোঁ, কিন্তু নিব লাগে আমি বেলেগ জেগালৈ, অন্য জেগালৈ নিব লাগিছিলে। আমি নতুনকৈ এবাৰ পাতিছোঁ নহয়, যাতে ৰাইজে গম পাওক আমাৰ পূজাটো কেনেকৈ 8 দিন যেতিয়া আমি ইয়াত থ'ম, পূজাটোনো কেনেকৈ হয় আমাৰ ৰাইজেও গম পাব লাগে, গোটেইবিলাক নিয়ম নীতিখিনি জানিব লাগে। সেইবাবে আমি ইয়াত থ'বৰ কাৰণে ইচ্ছা কৰিছোঁ। আমাক বহুতে ইচ্ছা নিবৰ কাৰণে কৈছিলে, বেলেগ জেগালৈ মাতিছিলে আমি নিবৰ কাৰণে। আমি চিন্তা কৰি আমাৰ ইয়াত থাকক, আৰু আমি আমাৰ ৰাইজে নিয়ম নীতি যিমান আছে চব জানো। অহা বছৰলৈ আমি ইয়াত উন্নত মানৰ কামবোৰ কৰিম বুলি ভাবি ৰাইজে আশা কৰিছোঁ ৰাইজে।